খৈৰাবাৰীৰ বৰলাখাটত নৃশংস হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাথৰীঘাট আৰক্ষী চকীৰ অন্তৰ্গত খৈৰাবাৰীৰ ওচৰৰ বৰলাখাট গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত নিজ দেউৰেকৰ হাতত প্ৰাণ গ'ল বৌৱেক পূৰ্ণিমাৰ। সাধাৰণ ঘৰুৱা কাজিয়াত উত্তেজিত হৈ দেওৰ জয়দেৱ বৰ্মনে দাৰে ডিঙিত ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰে ৩ সন্তানৰ মাতৃক। হত্যাকাৰীক ৰাইজে ধৰি বান্ধি ৰাখে আৰু আৰক্ষীক হত্যাকাৰীক গতাই দিয়ে। স্বামী শিবু বৰ্মনে স্থানীয় ঝাৰগাঁও বজাৰত মাছ বিক্ৰী কৰিবলৈ গৈছিল। ঘটনাৰ পিছত গম পাই ঘৰলৈ আহে। সৰু সৰু ৩ সন্তান ৰিচা, প্ৰিয়া আৰু ঝুমা বৰ্মন তথা ১.৫ বছৰীয়া সন্তানটিক লৈ পিতৃ চিন্তাত পৰিছে। আৰক্ষীয়ে হত্যাকাৰীক আটক কৰি পাথৰীঘাট আৰক্ষী চকীলৈ লৈ যায়। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মোৰ নাম জয়দেৱ বৰ্মন। কেতিয়া কাটছে? কেতিয়া কাটছো মানে কাটিম বুলি কাটিলি নে? কাটিম বুলি কাটি দিলি? নাই, কাটিম বুলি নাই। সি একদম অলপ পিছে পিছে আহে, আঙুলি দেখাই থাকে, কথা কয়। তাৰপিছত সি তই কি কৰিবি তাত টকা আছে, কিবা আছে। সি কয় তাই গিৰিপ লাগিছে, ইয়াত গেছে, আপোনাৰ সাগৰ গেছে, বজাৰ গেছে। কয় সি আহিলে তোক পিছত খোৱাম। মোৰ মাটিত পেলাইছো, লাশ পেলাইছো, মোৰ মাটিত তাগি গৈছো, কাটছো। আগত দিয়ে এনেকে কথা কয়। কাটছে কি দাউদি কাটিছা? দাউদি গলত মাৰিছা? গলত। তোৰ নামটো কি কৈছিলি? জয়দেৱ বৰ্মন। আৰু ইয়াৰ কি বইৰ নামটো কি আছিল? জাক কাটিলি। ওটো পূৰ্ণিমা বৰ্মন নেকি? কি হয়? বৌৰি। হা? বৌ হয় তোৰ? তই মদ খাৱ নেকি? কোনে? তই ঘটনাটো কেতিয়া হৈছিলে? ঘটনাটো সন্ধিয়া সময়ত হৈছে। কেইটা বজাত? ৬টা বজাত হৈছে। ৬:৩০ মান। ঘৰত কি কাজিয়া হৈছিলে নেকি? ঘৰত কাজিয়া লাগিছিল। কাজিয়া লাগি তাৰ পিছতে মই ছোৱালীবিলাক লৈ আহিছো ঘৰত। আনতে পিছত মই একবাৰ কৰি দিছো, দাৱটোৰ লৈ ঘৰত গৈছি, আকৌ আহি খুব মাৰি পেলাই দিছে। এই দাউদি গলত মাৰিছে? গলত মাৰিছে। তাৰপিছত সি পলাইছিল নেকি? সেই বাটৰ দিকে যাই আছিল। তাৰপিছত মই হাল্লা কৰি আছো, গোটেইকেইটা আহিলা। পিছত আহি পেলাই তাক ধৰিছি। মই তাকো দাদাক মাতবা গৈছিলো। ঘৰত কোনো নাছিলে? নাই। নামটো? চেপু বৰ্মন। হয়। এইটো কেনেকে হ'ল ঘটনাটো? মই মাছ মাৰা যাই ফালে মাছ লৈ বজাৰত গৈছিলো। তেতিয়াই ঘটনাটো মই কবাই নোৱাৰো। কোনে কাটিলে? আমাৰ ভাইটিয়ে কাটিলে? জয়দেৱ বৰ্মন। সি আগতো এনেকুৱা কৰিছিল নেকি? কৰি আছিল। উৎপাত কৰি আছিলে? উৎপাত কাটিম কৰি আছিল। হয়, তাৰপিছত আজি কাটি দিলে। আপোনাৰ মিছেছ হয়? নিউ লাইফ টুডে খৈৰাবাৰী।